ৰাইজৰ প্ৰতি অত্যন্ত নিষ্ঠা আৰু সততাৰে সৈতে সেৱা আগবঢ়াই আহিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমে আৰু তাৰ পিছত মই যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনবোৰ বা উত্তৰ পূৰ্বক তেখেতে অষ্টলক্ষ্মী বুলি কয়, সেই তেখেতৰ আদৰ্শ আৰু সংকল্পক আমি যাতে অসমত ৰূপায়ণ কৰিব পাৰোঁ। আৰু যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰি অহা কামক আজি অসমৰ ৰাইজে হিয়া উজাৰি স্বীকৃতি দিছে। ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাসত গুজৰাট, হাৰিয়ানাৰ পিছত তৃতীয়বাৰ একেধাৰে চৰকাৰ অহা যি এক প্ৰাপ্তি আজি অসমে লাভ কৰিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা একোৱেই নাই। আজিৰ এই এটা আনন্দৰ মুহূৰ্তত মই সোণোৱাল ডাঙৰীয়াৰ বাসভৱনলৈ আহি তেখেতৰ লগত আনন্দটো অলপ, যিটো আমাৰ এটা নিয়ম আছে যে আমি ভগাই লওঁ, আমি কোনো বস্তু অকলে ৰাখি থ'ব নোৱাৰোঁ। আমাৰ আনন্দ উৎসাহ আমি সদায় মনে মিলা মানুহৰ লগত আমি একেলগে ভগাই লওঁ, এইটো আমাৰ পৰম্পৰা। মই অলপমান ৰিজাল্টৰ পূৰা ল'লোঁ, পাৰ্টিৰ অফিচতো গ'লোঁ, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত প্ৰাপ্তিৰ আনন্দ যেতিয়ালৈকে বিতৰণ কৰি নলওঁ তেতিয়ালৈকে মনটো কিবা এটা যেন বাকী থাকি গ'ল তেনেকুৱাই অনুভৱ হৈ থাকিব। যোৱা 1 বছৰ ধৰি গোটেই নিৰ্বাচনৰ পৰিকল্পনাত সোণোৱাল ডাঙৰীয়াৰ লগত একেলগে আমি কথা বতৰা পাতি আগবাঢ়িছিলোঁ। যোৱাকালিও ৰিজাল্ট ওলোৱাৰ, আজি ৰিজাল্ট ওলাব, যোৱাকালিও সোণোৱাল ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে হিমন্ত 100 হৈ যাব। আমি দুইজনে আজি বহুত দিনৰ পৰা 100ৰ কথাটোকে আলোচনা কৰি আছিলোঁ। সেইকাৰণে আজি আমি ক'লোঁ যে তেওঁৰ মুখেদিও 100 ওলাই আছিলে, মোৰ মুখেদিও 100 ওলাই আছিলে আৰু 100 হৈ গ'ল। এই ধৰণৰ কথাবিলাকে আমি দুইজনে অলপ পাতিলোঁ আৰু ভালো লাগিলে। ইমান এটা আমাৰ পৰিয়ালটোৰ কাৰণে ইয়াতকৈ আনন্দ একো হ'ব নোৱাৰে যে তৃতীয়বাৰলৈকে চৰকাৰখন উভতি আহিছে। এটা কথা মনত পৰিছে যে আপুনি কিছুদিন আগত মই যেতিয়া সুধিছিলোঁ আপুনি কৈছিলে যে 102 পাম। আজি যেতিয়া ফলাফল প্ৰকাশ পালে তাৰপিছত মই মনত পৰিছে যে আপুনি 102 বুলি কৈছিলে। চব ইয়াত কোনো যাদু নাই। প্ৰথম কথাটো হ'ল যে অসমত হিন্দু মানুহে জিকাব পৰা 103টা চিট আছে। এইটো হ'ল ডিলিমিটেশ্যনৰ পিছত যে হিন্দুৱে কিমান MLA জিকাব পাৰে। হিন্দুৱে জিকাব পৰা MLAৰ সংখ্যা হ'ল 103। তাৰ ভিতৰত মই প্ৰথমৰ পৰাই ধৰি লৈছিলোঁ যে শিৱসাগৰটো আমি নাপাওঁ। গতিকে বাকী মোৰ দৃষ্টিত হাৰিবলগীয়া চিট নাছিলে। কোনোবা চিটত মাৰ্জিন কম হ'ব, বেছি হ'ব, সেইকাৰণে 102। আৰু পবিত্ৰ মাৰ্ঘেৰিটাক মই এখন কাগজত 102 বুলি কৰি পেলাই মই তেওঁক চহী মাৰিও দিছিলোঁ। আজি তেওঁ কাগজখন যোৰহাটত দেখুৱাইছে। আৰু মই যেতিয়া 102 বুলি কৈ আছোঁ, সোণোৱাল ডাঙৰীয়াই মোক কৈ আছে যে 100 হ'বই, 100 আমি পাৰ কৰিম। গতিকে হিচাপটো আমাৰ একেটাই যে আমি জিকিব পৰা কিমান আছে। কাৰণ আমিতো এতিয়াও জানো যে অসমত একেবাৰে 100%, 90%, 80% মুছলিম মানুহ থাকিব পৰা চিটত জিকাৰ সক্ষমতাটো আমি বিচাৰোঁ বা নিবিচাৰোঁ এতিয়ালৈকে আমাৰ হোৱা নাই। গতিকে কিন্তু আমি এইটোও জানিছিলোঁ যে হিন্দু মানুহে জিকাব পৰা সকলো চিটেই এইবাৰ আমি জিকিম, সেইটো আমাৰ মনত সংকল্প আছিলে। আৰু আজি এইটোৱে হ'ল, শিৱসাগৰটো জিকিলে ভাল লাগিলেহেঁতেন, 103 হ'লহেঁতেন, কিন্তু প্ৰথমতে আমি ধৰিছিলোঁ যে শিৱসাগৰটো নিজিকো, মাজত জিকিম যেনো লাগিছিল। কিন্তু প্ৰদীপ হাজৰিকা, আমাৰ কেনেকুৱা হৈছে যে বিৰোধী প্ৰাৰ্থী এজন, আমাৰ প্ৰাৰ্থী 2জন, গতিকে সেই চিটটো জিকাৰ কাৰণে বহুত বাস্তৱিক কোনো ভিত্তি নাছিলে। সেইকাৰণে আমি হাৰিলোঁ। কেতিয়াবালৈকে এইটো চিটটো জিকিম, 103টালৈকে আমি যাব পাৰোঁ। আপোনাৰ অংকবিলাক ইমান মিলে কেনেকে? আপোনাৰ প্ৰতিবাৰ নিৰ্বাচনত আপোনাৰ অংকটো প্ৰায় পাৰফেক্ট হয়, 1-2 ইফালে হয়। অংকটো কি আছে? অংকটো মিলাৰ কাহিনী এটাই যে যেতিয়া আপুনি গোটেই অসমত ইলেকশ্যনৰ সময়ত মিটিং কৰিব, মিটিঙত বহিলে মানুহৰ ৰেছপন্সটো চাই ঘূৰি আমি আহি ৰাজনীতি কৰা মানুহে ক'ব পাৰে যে এইটো চিট আমি জিকিম বা হাৰিম। বহুত চিম্পুল কথা, ইয়াত কোনো কথা নাই। যেনেকে
যদি সোণোৱাল ডাঙৰীয়াক সোধে যে তেখেত যিমান কেইখন মিটিঙত গৈছে ঘূৰি আহি গধূলি কাবাক কৈছে যে এইটো চিট আমি জিকিম অৰ্থাৎ মানুহৰ ৰেসপন্স আত্মীয়তা এইখিনি দি মানুহে ধাৰণা কৰিব পাৰে যে এই চিটটো জিকিম বা হাৰিম গতিকে ইয়াত কোনো ডাঙৰ কোনো জ্ঞান নাই বাকি যিবিলাক নেতা আছে তেওঁলোকে বহুত মিটিং নকৰে আজি যদি আপুনি গৌৰৱ গগৈৰ কথা কয় গোটেই নিৰ্বাচনটো তেওঁ যদি মিটিং কৰিছে ম্যাক্স টু ম্যাক্স 30খন আৰু মই যদি মোক আপুনি খুধে প্ৰত্যেকটো সমষ্টিতে মই আগষ্টৰ পৰা মিনিমাম 3 বাৰ গৈছো প্ৰথমবাৰ যাওঁতে কিমান মানুহৰ মৰম দ্বিতীয়বাৰ কিমান মৰম তৃতীয়বাৰ কিমান মৰম শেষ মিটিংখনত কিমান মৰম এই গোটেই কথাবোৰ এনালাইসিস কৰিলে যোগ বিয়োগটো ওলাই যায় ইয়াত কোনো বহুত ডাঙৰ অংক একো নাই আৰু পলিটিচিয়ানৰ গোটেই শক্তিটোৱে হৈছে জনতা মানুহক চায়ে সিদ্ধান্ত লয় মানুহে যদি মুখখন ঘূৰাই বিকটাই দিলে আপুনি গম পালে যে ইয়াত কাম নহব ইয়াত মানুহে আমাক বেয়া পায় এবাৰ দেখা গৈছে যে নিৰ্বাচনটোত 3 গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ পৰাজয় বৰণ কৰিছে এইটো সব তেওঁলোকে পৰাজয় বৰণ কৰিছে কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয় সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰো যে খুব ভাল হল কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ ব্লু ব্লাড বুলি কওঁ সেইটো মানুহে বিচৰা নাই তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া লৰা হৈ থাকিব কিমান দিন তৰুণ গগৈ লৰা হৈ থাকিব কিমান দিন ভূমিধৰ বৰ্মনৰ লৰা হৈ থাকিব আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব তেওঁলোক তিনিওজনে 3-4টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে লৰা হৈ থাকিলে তাৰ মানে যেটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি সেইটোক তেওঁলোকে এৰিব পৰা নাই তাৰ মানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে আৰু সেই কাৰণে অকল তেওঁলোক নহয় পৱন সিং ঘাটৰ লৰা হাৰিছে এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে আত্মীয় উঠিছিলে গোটেই কেজনে নিৰ্বাচনত পৰাজয় বৰণ কৰিছে গোটেই কেজনে এটা কথা আপুনি যেতিয়া পশ্চিমবংগৰ নিৰ্বাচনত ব্যস্ত আছিল তেতিয়া বহুতে কৈছিল যে বিজেপিত প্ৰকাৰ চিপ্ৰাং চলিছে ইজনে সিজনক দিছে ৰিজাল্টে দেখোন কথাটো বেলেগ ধৰণৰ ৰঞ্জিত দাসে মোক কলিকতাত এই কথাটো কলে তেতিয়া মই কলো আপুনি ফেসবুকত দি নিদিয়ে কিয় অলপ ফুটি ললো বাকি একো কথা নাই মই তেওঁ কলো কাহিনীবোৰ ৱাটাৰলু কি আপুনি মানুহক বুজাই দিয়ক মনোৰঞ্জন তালুকদাৰে ইন্টাৰভিউত কয় যে ৱাটাৰলু হৈছে ৱাটাৰলু যুদ্ধৰ মিনিং কি ৰঞ্জিত দাসে মোক বুজালে মই চালো যে ৱাটাৰলু মানে পিছফালৰ পৰা মাৰিহে নেপোলিয়ন বোনাপাৰ্টক পৰাজিত কৰা হৈছিল তেতিয়া মই ৰঞ্জিত দাসক কলো এই কাহিনীটো আপুনি নিদিয়ে কিয় মানুহক দিগন্ত কলিতাক মই ৰাতিপুৱা ফোন কৰি থো আজি খুধু যে আজি গাদ্দাৰৰ কোন নম্বৰ লিষ্টখন ওলাব এইবিলাক হল একোটা সিৰিয়াস ইলেকশ্যনৰ পিছত অকনমান যিটো ফুটি লোৱা যায় এই গোটেইটো ৰঞ্জিত দাসে লিখা দিগন্ত কলিতাই লিখা এই গোটেইখিনিৰ কালপ্ৰিতটো মুকে বুলি ক'ব লাগিব গোটেই কালপ্ৰিতটো ময়ে আছিলো মই ৰাতিপুৱা ফোন কৰি দিগন্ত কলিতাক খুধু যে আজি গাদ্দাৰ লিষ্ট 2খন নোলাই নেকি 3খন নোলাই নেকি ইউ ভাবে যে মুখ্যমন্ত্ৰীটো ভালেই পাইছে বিছত আৰু বেংগলত নহলে ইমান গৰম ৰাতিটো কিবা এটা কৰি থাকিব লাগে গতিকে আমি আমাৰ বেংগলত ডাঙৰ টিম এটা আছিল অসমক অমিত শাহ ডাঙৰীয়াই 35টা সিট চাব দিছিলে প্ৰায় কেইটা সিটতে আমি সফলতা অৰ্জন কৰিছো অসমৰ টিম এটা আছিল সেই টিমটোক 35টা সিট চাব দিছিলে আৰু বিশেষ কাম কিছুমান দিছিলে মোক কৈছিলে তই মিটিং কৰিবি টিমটো এখিনি কাম কৰিব গতিকে গধূলি আমি বহু এইবিলাকে খুহতীয়াকৈ আলোচনা কৰি থাকো তাকে সাংবাদিকসকলে আৰে এই গাদ্দাৰ বুলি কৈছে লিষ্ট ওলাইছে তাৰ মানে এইটো সিট হাৰিব কিন্তু তেওঁলোকে বুজি পোৱা নাই যে ইয়াৰ কলাকাৰজন বেলেগ তেওঁ ফুটি লৈ আছে বুলি কিন্তু 35টা সিট গুটেকিটা হৈছে নেকি মই গোটেই লিষ্টখন চেক কৰা নাই কিন্তু প্ৰায়খিনিয়ে আমি জিকিছো বুলি অশোক সিংঘালে মোক কৈছে লিষ্টখনৰ সিটৰ নাম তাম গোটেইখিনি অশোক সিংঘালৰ লগতে আছে ইয়াত সেঞ্চুৰী তাত একদম মই এটো একচুয়ালি মই নাজানো মা কামাখ্যাই মোৰ মুখেদি কেনেকে উলিয়াই দিলে বেংগলত মই প্ৰথম মিটিংখনতে কৈ গৈছিলো যে আসামে সেঞ্চুৰী হবে বাংলাত ডাবল সেঞ্চুৰী হবে
এনেই কৈছিলো ফূৰ্তিতে হৈ গ'ল আৰু কি কৰিম এতিয়া কিন্তু এটা কথা চাওক বেংগলৰ আপোনালোকৰ যি ৩৫টা সমষ্টিৰ কথা কৈছে উত্তৰ বংগৰ ক্ষেত্ৰত এই উত্তৰ বংগত কিন্তু প্ৰথমবাৰৰ কাৰণে উত্তৰ বংগ নহয় আমাক যিমান চাব দিছিলে মই মানে আপোনালোকে অশোক সিংহালক কেতিয়াবা সুধিব কলিকতাৰ ওচৰ পাজৰৰ চিটখিনি কাৰণ বেংগলৰ উত্তৰ বেংগলৰ ইলেকশ্যনটো ফাৰ্ষ্ট ফেজত আছিলে 23 তাৰিখে মই মিটিং কৰিছো উত্তৰ বেংগলত কিন্তু আমাক যি বিশেষ কামৰ দায়িত্ব দিছিল সেইখিনি কলিকতা প্ৰেচিডেন্সিৰ দায়িত্ব দিছিলে কিন্তু প্ৰথমবাৰৰ কাৰণে দেখা পোৱা গৈছে যে বিজেপি এফালে যেনেদৰে সফলতা লাভ কৰিছে সমান্তৰালকৈ এজনো লোক হতাহত নোহোৱাকৈ প্ৰথমবাৰৰ কাৰণে এটা পশ্চিমবংগ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে এইটো প্ৰথম ইলেকশ্যন য'ত বেংগলত পলিটিকেল ভায়োলেন্স হোৱা নাই 2019 চনত মই যেতিয়া প্ৰথম বেংগলত গৈছিলো কিমান শিল মাৰিছিলে হিচাপ নাছিলে এইবাৰ পলিটিকেল ভায়োলেন্সো নাছিলে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আবেদন কৰিছে যে কোনো ৰাজনৈতিক দলেই যাতে জয় আৰু পৰাজয়ৰ পুতক নুতুলে আৰু আজি এতিয়া গধূলি 9:30 হ'ল বেংগলত এতিয়ালৈকে কোনো ধৰণৰ ৰাজনৈতিক হিংসাৰ বাতৰি নাই অৰ্থাৎ বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰথম প্ৰতিশ্ৰুতিটো যে ভয় আউট ভৰসা ইন যে ভয় নোহোৱা হ'ব ভৰসাৰ ৰাজনীতি আৰম্ভ হ'ব আজি এক প্ৰকাৰ আমি প্ৰথম প্ৰতিশ্ৰুতিটো আমি পালন কৰিলোৱেই মানে দিদিৰ অহংকাৰ ধূলিসাৎ কৰি দিলে হাৰি যোৱা মানুহক আৰু মই অহংকাৰ ধূলিসাৎ মোৰ স্বভাৱ তেনেকুৱা নহয় ইলেকশ্যন হৈ গ'ল দিদি মোৰ লগতো ভাল আছিলে মই প্ৰায়ে কথা পাতি থাকিছিলো গতিকে ৰাজনীতি বেলেগ গতিকে হাৰিলে এটা হৰা মানুহজনক আৰু অহংকাৰ হ'ল ধূলিসাৎ হ'ল বেয়া কথাবোৰ কিয় কৈ থাকো গতিকে এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব তেওঁ অবজাৰভাৰ পঠাব ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব তেওঁ ৰাজ্যপালৰ ওচৰত যাব ডেফিনেটলি যোৱাবাৰ 18 সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো আমি কোৱা ডেটত নাহিব তেওঁৰ ডেটত আহিব সেইকাৰণে মই ভাবো যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা